ইয়া আমাৰ জুবিনদাৰ কাৰণে ধুনীয়াকৈ তেওঁৰ শ্ৰদ্ধাঞ্জলি স্বৰূপ হিচাপে নলবাৰী ৰাসত কি ধুনীয়াকৈ বনাইছে ধুনীয়াকৈ জুবিনদাৰ ফটো মৰমৰ জুবিনদা আমাৰ জুবিনদাৰ বাবে ইমান ধুনীয়াকৈ প্ৰদৰ্শনী পাতিছে জয় জুবিনদা হাই হেল্ল' নমস্কাৰ ৰাইজ নলবাৰীৰ পৰা সকলোৱে স্বাগতম জনাইছোঁ আজি যেহেতু আহিছোঁ নলবাৰী সেই বলক আপোনালোকক ধুনীয়াকৈ নলবাৰীৰ ৰাসভাসো দেখাও আৰু কেনেকৈ ইয়াতে পাতা হয় এইখন নলবাৰীৰ মেইন গেট কিন্তু যেহেতু নো এন্ট্ৰি সবফালে সো ইয়াতে ধুনীয়াকৈ গাড়ীখন পাৰ্ক কৰি এখন ই-ৰিক্সা লৈছোঁ ধুনীয়াকৈ ভিতৰৰ ৰাস্তাৰে যাব লাগিব আৰু ধুনীয়াকৈ গাড়ীৰ পৰা নামিলোঁ তাৰপিছত আমি যেটা ৰাস চাম নলবাৰী সেই নো এন্ট্ৰি সবফালে সেইটা ৰিক্সাত গৈ আছোঁ ধুনীয়াকৈ ৰাস চাবলৈ আৰু বহুত বেছি এক্সাইটেড যেহেতু কেতিয়াও চোৱা নাই ৰাস আৰু তেন্তে বলক মোৰ লগত আপোনালোকেও ৰাস চাব আজি নলবাৰী ৰিক্সাৰ পৰা নামিলোঁ আৰু এতিয়া ৰাস মণ্ডপলৈ গৈ আছোঁ ধুনীয়াকৈ আৰু তাকে আপোনালোকক দেখাই আছোঁ ৰ'ব আহি এতিয়া ইফালৰে গৈ আছোঁ গোটেই ঘূৰি পাকি মেলি আহিব লগা হৈছে যিহেতু ইমান মানে ট্ৰেফিক জামৰ কাৰণে ভিৰ চ' উপায় নাই একদম সবফালে নো এন্ট্ৰি একদম ঘূৰি পাকি মেলি আহিছোঁ আৰু ইফালে ৰাস চাব এনেকুৱা গতি ৰাস চাবৰ কাৰণে অভাৰব্ৰিজ গোটেই পাৰ হৈ কিনে আহিছোঁ উপায় নাই চ' এতিয়া ৰাসলৈ যাওঁ মেইন মণ্ডপবিলাকৰ ফালে ৰাসৰ ভিতৰত সোমাই আহি দেখিছোঁ ইফালে অসম গ্ৰন্থমেলা পাতা হৈছে লগতে ধুনীয়াকৈ প্ৰদৰ্শনী পাতা আছে চ' তেন্তে বলক ভিতৰলৈ যাওঁ এনেকুৱা প্ৰদৰ্শনী পাতা আছে চ' সেয়া দেখাব লাগিব আপোনালোকক আমাৰ জুবিনদাৰ বাবে ইমান ধুনীয়াকৈ প্ৰদৰ্শনী পাতিছে জয় জুবিনদা ইফালে পুৰা গুৱাহাটীৰ ভাইব নিচিনা জুবিনদাৰ বাবে সংৰক্ষণৰ কেছেটৰ সেইখিনি ধুনীয়াকৈ ৰাখিছে আৰু এইফালে আমাৰ জুবিনদা জয় জুবিনদা এইখন নালন্দা বিশ্ববিদ্যালয় বহুত ধুনীয়া ধুনীয়া প্ৰদৰ্শনী পাতিছে ইয়াতে ধুনীয়াকৈ আপোনালোকে উপভোগ কৰক ভিডিঅ'টো ইফালে ৰামশিলা একদম প্ৰাচীন কালৰ এই শিলটো জয় শ্ৰী ৰাম এইফালে নাচাই লৈ আনা এইটো ৰাম সেতু ভাগ সঁচাকৈ একদম বিশেষ আজি জীৱনত প্ৰথমবাৰ সাক্ষাৎ কৰিব পাৰিলোঁ জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় বজৰং বুলি আমাৰ বেদসমূহ ৰামায়ণ বাকী এইফালে বেদ জ্ঞান প্ৰাচীন ভাৰতীয় গুৰুকুল শিক্ষা ব্যৱস্থা ভাৰতৰ আকৃতিটো বনাইছে ইমান ধুনীয়াকৈ ফাংচন হয় আৰু এইফালে দোকানবোৰ ইমান ধুনীয়া পুতলাকেইটা কুৰ্তাটো ভাল লাগিছে বাৰু কিন্তু গৰম এনেকা আছেচোন লং কুৰ্তি ফাংচন হোৱাৰে সোমাই আহিব লাগিব মণ্ডপ চাব বিচাৰিলে আপোনালোকে
কাৰণে গিটাৰৰ সৈতে ৰাখিছে অলপ তেতিয়া আপোনালোকক দেখাওঁ ইমান বেছি মেলা ঘূৰি ঘূৰি এতিয়াহে আহিছোঁ মেইন মণ্ডপৰ ফালে সঁচাকৈ ইমান ঘূৰিব লাগে উপায় নাই আৰু ৰাসভাগ সৰিয়হৰ মন্দিৰৰ পাতা হয় চ' ইফালে ধুনীয়াকৈ এটা ধুনীয়া পৰিৱেশ ইফালে জুবিনদাৰ কাৰণে এয়া আমাৰ জুবিনদাৰ কাৰণে ধুনীয়াকৈ তেওঁ শ্ৰদ্ধাঞ্জলি স্বৰূপ হিচাপে নলবাৰী ৰাসত কি ধুনীয়াকৈ বনাইছে গীটাৰৰ সৈতে আমাৰ মৰমৰ জুবিনদা আমাৰ হৰ্ষক আৰু লগত বাদ্যযন্ত্ৰজনো আছে ৰাতিলৈ ফুল হৈ আহিব দেই আৰু এইটো ধুনীয়াকৈ বনাইছে আৰু ইফালে ইমান বাণিজ্য মেলালৈ আহিছোঁ এতিয়া অকণমান ফুৰিবৰ কাৰণে আৰু ইফালে চেল চলি আছে 350 জুবিনদা জয় জুবিনদা জয় অসম জয় জুবিনদা জয় জুবিনদা জয় অসম জয় জুবিনদা সেই অভাৰব্ৰিজখনেৰে যেতিয়া গৈছিলোঁ সিফালে চাব আৰু এতিয়া অভাৰব্ৰিজ পাৰ হৈ আৰু ইফালে চাব জয় জুবিনদা পৰা কাণফুলি লৈ ল'লোঁ ৱাও
ধুনীয়াকৈ বাণিজ্য মেলা চাই ওলালোঁ এতিয়া যিহেতু প্ৰায় 4:30 বাজি গ'ল আন্ধাৰে হ'ব হৈছে আৰু ঘৰলৈ যাব লাগিব ওদালগুৰি ৰিটাৰ্ণ হ'ব লাগিব চ' এতিয়া ধুনীয়াকৈ ঘূৰি পাকি মেলা হৈ গ'ল আৰু ধুনীয়াকৈ চালোঁ বহুত বেছি ভাল লাগিল ফাৰ্ষ্ট টাইম আৰু এক্সপিৰিয়েঞ্চটো পূৰা একদম জাষ্ট ৱাও আৰু আপোনালোকেও আহিব নলবাৰী ৰাস চাবলৈ আৰু বহুত বেছি ভাল পাব বাৰু ঘূৰি ঘূৰি একদম মানে ভাগৰ লাগি গৈছে তো বহুত বেছি ভাল লাগিব আহিব আপোনালোক চেল চলি আছে চেল চলি আছে চুৱেটাৰ কোট এণ্ড অল ইয়াতে পিঠা খালোঁ পিঠা চাহ পুৰা পলু পকা পুৰা চব খাব পাৰিব আপোনালোকে পুৰা গাহৰি স্পেচিয়েল মজাকৈ আপোনালোকক পুৰি খুৱাব ইয়াতে ধুনীয়াকৈ 250 চেল চলি আছে স্কাৰ্ট ময়ো এটা লৈ ল'লোঁ ইয়াতে মজাছে চেল চলি আছে যাম বুলি কৈছিলোঁ কিন্তু চাহ খাই কিমান যে বজাৰ কৰিলোঁ আৰু স্কাৰ্ট এটা ল'লোঁ ইয়াৰ পৰা ছানগ্লাছ ইয়েৰিংছ পিছৰ পৰাই আপোনালোকে দেখাই আছোঁ কালেকশ্যনবিলাক ইয়াতে মেখেলা চাদৰ আৰু এইফালে মেখেলা চাদৰ এযোৰ লৈ ল'লোঁ ধুনীয়াকৈ আপোনালোকক দেখাম মেখেলা চাদৰ বজাৰ কৰা হৈ গ'ল আৰু এতিয়া মেলাৰ পৰা ওলাই দিওঁ আৰু তেতিয়াই কৈছিলোঁ ওলাম বাট বস্তু দেখি লওঁতে মানে দেৰিয়ে হৈ গ'ল পুৰাপুৰিটো 5:30 বাজিব হ'ল ত' ধুনীয়াকৈ ঘৰলৈ ওলাই দিওঁ আৰু ইমান ভিৰ আৰু নো এণ্ট্ৰি গাড়ী সোমাব নোৱাৰে আমাৰ গাড়ীখন বাহিৰতে আছে চ' আমি ধুনীয়াকৈ খোজকাঢ়ি গৈ আছোঁ আৰু ইমান মানুহৰ ভিৰত খোজকাঢ়ি আছোঁ ন আমেজটোৱে সুকীয়া একদম আৰু আমনি লগা নাই চ' তাকে আৰু খোজকাঢ়ি গৈ আছোঁ আৰু ইয়াতে থিয়েটাৰো হ'ব যদি আপোনালোকে আহে চাই যাব কিন্তু আমাৰ মানে দেৰি হ'ব যিহেতু চ' ঘৰলৈ যাম আৰু এতিয়া 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱ 20 টকা ৰাসক বাই বাই দিলোঁ আৰু এতিয়া ঘৰমুৱা হওঁ এইফালেৰে যাব লাগিব আমাৰ গাড়ীখন ইফালে আছে চ' বলক তেন্তে যাওঁ আৰু ইমান ধুনীয়াকৈ প্ৰতিমূৰ্তিবোৰ ধুনীয়াকৈ ৰাখিছে সঁচাকৈ নলবাৰী আহিলোঁ সৰ্থেবাৰীও ফাৰ্ষ্ট টাইম ৰাসো চালোঁ ফাৰ্ষ্ট টাইম সঁচাকৈ বহুত বেছি সুকীয়া মানে সঁচা আপোনালোকৰ নলবাৰীখন বহুত বেছি ধুনীয়া আৰু ভাল লাগিল চ' আহিব তেনেকৈ আপোনালোকেও চাহ খাওঁ লাগি আছিল ট্ৰেভেলৰ মাজতে ধুনীয়াকৈ চাহ খাবৰ কাৰণে ৰখিলোঁ আৰু এইফালে ধুনীয়াকৈ চাহ খাই
ভালো হয়েছে কালারে আগত সো ধুনীয়াকৈ ৰাস চাই মেলি অলপ আগত আহি পালোঁ প্ৰায় এতিয়া 8:30 মানে বাজিল আৰু বহুত বেছি ভাল লাগিল আজি নলবাৰী ৰাস চালোঁ প্ৰথমতে ৰাতিপুৱা প্ৰায় 7টা মানত ওলাইছিলোঁ আৰু 7টা মানত ওলাই ধুনীয়াকৈ আশ্ৰমত গ'লোঁ সৰ্থেবাৰী তাৰপিছত যিহেতু সময় আছিল অহা টাইমত সো ভাবিলোঁ যে এবাৰ ফুৰি আহোঁ ধুনীয়াকৈ নলবাৰী ৰাসখন চাই আহোঁ যিহেতু ৰাসৰ বতৰ সেয়ে ধুনীয়াকৈ ৰাসভাগ চালোঁ আৰু ৰাসখন আছে 13 তাৰিখলৈকে ধুনীয়াকৈ আপোনালোকে যাব পাৰে বহুত বেছি ভাল পাব ৰাসখনলৈ যায় আৰু আশ্ৰমখনো বহুত বেছি ধুনীয়া আৰু ভালকৈ গুৰুক লগ পালোঁ বহুত বেছি ভাল লাগিল মনটো কিবা এটা পবিত্ৰৰে ভৰি পৰিল মানে সাক্ষাৎ ভগৱানক লগ পোৱা নিচিনাই লাগিল আৰু বহুত বেছি ভাল লাগিল আৰু মই তাতে কিবা কিবি কিনিছোঁ বুলি ক'লোঁ নহয় আপোনালোকক সো আপোনালোকৰ কালেকশ্যনবোৰ দেখাবলৈ কি কিনিলোঁ সো মই ইফালে এটা স্পেক্স কিনিছোঁ আৰু আপোনালোকক পিন্ধি একবাৰ দেখাই দিওঁ মানে মোক লগা আছিল স্পেক্স ভালকৈ ফটো উঠিবৰ কাৰণে আৰু ধুনীয়া এটা স্পেক্স চালে ভাল লাগে নহয় জানো ফটো উঠিব ক'ত ট্ৰেভেল কৰিলে সো এযোৰ স্পেক্স সো হাউ এম আই লুকিং প্লিজ কমেণ্ট বিল' সো মোক কেনেকুৱা দেখিছে প্লিজ ক'ব দেই সেইটোৱে আৰু লুক স্পেক্সৰ সো গোল আছে মোৰ মুখখন যিহেতু অকণমান সৰু সেইকাৰণে আৰু এনেকুৱাই ল'ব লগা হয় আৰু লগত দুযোৰ ইয়াৰিংছ আছে ভালকৈ আপোনালোকক দেখাই দিওঁ এযোৰ ইয়াৰিংছ চিনি পাইছে নহয় ইমান ধুনীয়া বাটাৰফ্লাই আছে এইযোৰ মানে ধুনীয়াকৈ এইটো কিবা কৰিব পাৰি আৰু যেনেকুৱা ইচ্ছা ইমান ধুনীয়া সো কিনিলোঁ এইটো 50 ল'লে আৰু এইযোৰ 50 ৰুপিজত কিনিছোঁ ইয়াৰিংছ এইযোৰো বহুত বেছি ধুনীয়া এইযোৰ বহুত বেছি ধুনীয়া এইযোৰো ন বহুত বেছি ধুনীয়া পিন্ধিলে একদম মিলিব মোৰ লগত আৰু এইযোৰটো মিলিবই এয়া আৰু এটা স্কাৰ্ট কিনিলোঁ মানে মোৰ তেনেকৈ কিনিব মন নাছিল বাট মায়ে ক'লে কিনি লওঁ বুলি আৰু তাকে আৰু স্পেক্সটো মই 200 কৈছিল 180 কৈছিল চৰি তাৰপিছত 100ত কিনিলোঁ বাৰ্গেনিং কৰি আৰু লগত কাণফুলি দুযোৰ 50-50কৈ কিনিলোঁ টোটেল 200 গ'ল সেইখিনিত আৰু তাৰপিছত স্কাৰ্ট এটা ধুনীয়াকৈ ঊলৰ মজা গৰম আৰু সো স্কাৰ্টটো পিন্ধি আপোনালোকক দেখাই আছোঁ আৰু ফাৰ্ষ্টত আপোনালোকক কৈ দিওঁ যে স্কাৰ্টটো কৈছোঁ 250 পিছত 200ৰ বাৰ্গেনিং কৰি কিনিলোঁ আৰু স্কাৰ্টটো লুকটো দেখাই আছোঁ সো পিন্ধি স্কাৰ্ট আৰু ধুনীয়াকৈ পিন্ধি লৈছোঁ ধুনীয়া এনেকুৱা আছে তাৰপিছত ধুনীয়া কাটা আছে লগতে ইয়াতে ধুনীয়া ধুনীয়া এনেকুৱা আছে আৰু বহুত বেছি গৰমো আছে ক্লাসি লুক আৰু এটা ফ্যান্টাস্টিক লুক দিছে সো বহুত বেছি ভাল লাগিছে আৰু 200ত মানে কি ক'ম আৰু ন এনেকুৱা কাপোৰ পালে আৰু কি লাগে সো তেনেকৈ কিনিলোঁ এই স্কাৰ্টটো পাৰ্টেলটো মুখখন নেদেখাব আৰু স্কাৰ্টটোৰ লুকটো কেনেকুৱা পালে জনাব দেই আৰু স্কাৰ্টটো লিখা আছিল 999 ইফালে কিন্তু ধুনীয়াকৈ মই মানে একদম 200তে পালোঁ সো বহুত বেছি হেপী মই আৰু আপোনালোকেও এনেকুৱা পালে কিনি ল'ব ধুনীয়াকৈ বহুত বেছি ধুনীয়া আৰু এইযোৰ বহুত বেছি ধুনীয়া কাপোৰ কিনিছোঁ আপোনালোকে দেখিলেই গম পাব আৰু কি হয় এয়া আমাৰ অসমীয়াৰ প্ৰাণ আৰু গাড়ী দিয়া কাপোৰ বহুত বেছি ভাল লাগে নহয় জানো তাতে বগা আৰু নামঘৰ বা যিকোনো অনুষ্ঠানতে পিন্ধি যাবৰ বাবে একদম সুকীয়া কাপোৰ সো ইমান বেছি ভাল লাগে মোৰ নহয় বগা কাপোৰ তাতে ধুনীয়াকৈ পালোঁ আৰু কাপোৰটো অৱশ্যে ভালেই আছে ইমান বেছি খহটা নহয় মিহি হ'লে ভাল বাৰু কাপোৰবিলাক সো বহুত বেছি ধুনীয়া আপোনালোকক দেখাই আছোঁ ৰ'ব পুৰা গোটেই দেখাব নোৱাৰিম বাট এনেকৈ ল'লে ইমান বেছি এটা ক্লাসি লুক দিব নহয় একদম ফ্যান্টাস্টিক ক্লাসি লুক ইমান বেছি ধুনীয়া জাষ্ট গৰ্জিয়াছ এটা লুক দিব আৰু এইযোৰ কাপোৰ কিমানত কিনিলোঁ জানেনে তাতে কৈছিল 800 সত এইবোৰ কাপোৰটো আমাৰ ইয়াতে জেনেৰেলি 1200 মান কয় কিন্তু 1000ত দিয়ে মই এবাৰ পাইছিলোঁ কিন্তু মানে কাপোৰটো বহুত বেছি একদম ট্ৰান্সপাৰেণ্ট আছিল এইটো ইমান এটা ট্ৰান্সপাৰেণ্ট নহয় বাৰু সো সেইকাৰণে নিকিনিলোঁ বাট তাতে তেনেকৈ অলপমান কম দামতে পালোঁ আৰু লাষ্টত একদম কি 500তে দিলে বাৰ্গেনিং কৰিলোঁ প্ৰথমতে 400 কৈছিলোঁ জানো নিদিব
তথাপিও অলপ বাৰ্গেনিং কৰিলোঁ লাষ্টত 500ত দিলে আৰু বহুত বেছি হেপী যেহেতু মেখেলা চাদৰ আমাৰ অসমীয়াৰ প্ৰাণ নহয় জানো চ' সেইকাৰণে কিনি ল'লোঁ আৰু মই এনেও মেখেলা চাদৰ মানে ভাল লাগে কিবা এটা আৰু মেখেলা চাদৰ আমাৰ অসমীয়াৰ ইমোশ্যন নহয় জানো চ' এইখিনিয়ে আছিল মোৰ তাৰে ৰাসৰ ধুনীয়া ধুনীয়া শ্বপিং ধুনীয়া কাপোৰ কিনিলোঁ গোটেইখিনি মোৰ ট'টেল গ'ল আৰু তেনেকৈ ইফালে গ'ল 200 তাৰপিছত ইফালে 200 400 আৰু ইফালে 500 পুৰাপুৰি 1000 বুলি ক'ব পাৰি আৰু চ' আজি সিমানেই আছিল মোৰ ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ আৰু তাকে আপোনালোকে গ'লেও ধুনীয়া ধুনীয়া বহুত কালেকশ্যন পাব চ' যাব আৰু ধুনীয়াকৈ বাৰ্গেনিং কৰিব বাৰ্গেনিং কৰিলে আপোনালোকে কমত পাব একদম নিশ্চয় চ' আজিৰ ব্লগটো ইমানতে সামৰি মাৰিবলৈ ওলাইছোঁ যদি মোৰ ট্ৰেভেল ব্লগটো ভাল পাইছে আৰু তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু শেষত আপোনালোকক সকলোলৈ অশেষ ধন্যবাদ মোক ইমান ছাপোৰ্ট কৰাৰ বাবে আৰু ইমান কম সময়ত বহুত মৰম দিছে আৰু মৰম দিয়ক সোনকালে চেনেলটো মনিটাইজ হওক সেয়ে আশা কৰিছোঁ চ' আপোনালোকে আশীৰ্বাদ কৰিলে পাৰিম সেয়ে আৰু জয় জুবিন দা আমাৰ জুবিন দাক তাতে ইমান ধুনীয়াকৈ ৰাখিছে সঁচাকৈ এটা মানে অপূৰ্ব পৰিৱেশ আৰু য'ত গ'লেও মানে জুবিন দা সঁচাকৈ কিন্তু তাতে বহুত ভালকৈ ৰাখিছে ইমান বেছি ভাল লাগিলে মোৰ আৰু সেয়ে তেন্তে আজিলৈ আপোনালোকৰ পৰা এৰিছোঁ অন্য ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই